অব্যাহত আছে অসম বিধানসভাৰ বাজেট অধিৱেশন। কাইলৈ বিধানসভা অধিৱেশনৰ অন্তিম দিন। আজি প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ কাম কাজ। আজি বিধানসভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ বিৰুদ্ধে আজিও বিধানসভা উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি পুনে পুনে আপোনালোকক বিধানসভাৰ কাৰ্যসূচী দেখুৱাবৰ বাবে লৈ গৈছো। অধ্যক্ষ মহোদয়, মই ক'লোৱেই যে আমি গতি বৃদ্ধি কৰিছোঁ, সেইকাৰণে মই পষ্ট ক্ৰিয়েশ্যনৰ কথা কৈছোঁ, নহ'লে নক'লোহেঁতেন। আমি একেবাৰে ৰেডি, সোনকালে আৰম্ভ হ'ব। থেংক ইউ কমলেশ। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ৰ পৰা এটা বস্তু জানিব বিচাৰিছোঁ। গোটেই অসমৰ একে অৱস্থা, মানে আমাৰ ডিষ্ট্ৰিক্ট জেল যিখিনি আছে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ টাউনৰ ভিতৰত হয়, সেইটো কাৰণে বহুতখিনি জেগা লৈ লৈছে। এই জেলখিনি ডিষ্ট্ৰিক্ট টাউনৰ বাহিৰত লৈ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি? গোটেই অসমৰ কাৰণে এজে হ'ল মই মন্ত্ৰীবৰ্গৰ পৰা জানিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, এই মাননীয় সদস্য আমাৰ কমলেশ প্ৰকাশে যিটো কথা আনিছে, সেই কথাটো গুৰুত্ব সহকাৰে লোৱা হৈছে। ইতিমধ্যে কেইবাখনো নতুন জেলৰ প্ৰপ'জেল আছে, যিবিলাক টাউনৰ বাহিৰত, যেনে আমাৰ বসন্ত দাস ডাঙৰী আছে, মংগলদৈত প্ৰপ'জেল আছে, লখিমপুৰত আছে। এইবাৰ বাজেটত 6-7খন নতুন জেলৰ প্ৰপ'জেল আছে, যিবিলাক টাউনৰ মাজত থকাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। হাজোতিৰো অসুবিধা হৈছে আৰু ট্ৰেফিকৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। কাৰণ কেইবাটাও নতুন জেলৰ প্ৰপ'জেল আছে আৰু খুব সোনকালে ৰাইজে সেইখিনি দেখা পাব। কুৱেশ্যন নম্বৰ 224, শ্ৰী আব্দুল সোহান আলী, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। ছাপ্লিমেণ্টাৰী। অনাৰেবল স্পীকাৰ মহোদয়, ইয়াত মই পুৰণি বিলাসীপাৰা সমষ্টি পশ্চিমৰ আৰু নতুনকৈ এতিয়া গঠিত গৌৰীপুৰ সমষ্টিৰ দুখন বিশেষ গুৰুত্বপূৰ্ণ অঞ্চলৰ দুটা ব্ৰিজৰ বিষয়ে প্ৰশ্ন কৰিছিলোঁ। তাৰে এটা হৈছে পিয়াজবাৰী দ্বিতীয় খণ্ডত টিপকাই নদীৰ ওপৰত। সেইখিনি অঞ্চলত যেতিয়া আমি গৈছিলোঁ, সেই অঞ্চলৰ হাজাৰ হাজাৰ মানুহে আমালৈ আবেদন কৰিছিলে যে তাত এখন ব্ৰিজ লাগে, আৰু এইটো কমচে কম প্ৰায় 150 মিটাৰ দীঘলীয়া এখন ব্ৰিজ হ'ব। তাত যিখিনি গোটেই বাঁহৰ ব্ৰিজৰ ওপৰত মই খোজকাঢ়ি গৈছিলোঁ আৰু মানুহৰ লগত কথা পাতিছিলোঁ। কিন্তু ইয়াত উত্তৰত দিয়া আছে যে এইখন এখন গাঁও পঞ্চায়ত ভিত্তিক ৰোড। মই মন্ত্ৰী মহোদয়ক এইখিনি অনুৰোধ কৰিছোঁ, এইটো গাঁও পঞ্চায়ত ভিত্তিক ৰোড নহয়, এইটো PWD ৰোডত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু য'ত প্ৰায় 150 মিটাৰমান এখন ব্ৰিজ হ'ব লগা আছে, আৰু বিস্তৰ কেইবাখনো গাঁও পঞ্চায়তৰ মানুহ সেই বাঁহৰ মানে দলঙৰ ওপৰত দি আহিব লাগে। ইয়াত এটা প্ৰায়ৰিটি বেছ কৰি দিব লাগে, আৰু এইখন দলং অতি শীঘ্ৰে আমাৰ এই ডিপাৰ্টমেণ্টৰ পৰা চেংচন দিব লাগে বুলি মই অনুৰোধ কৰিছোঁ। লগতে আৰু মানে বানিয়ামাৰী পাট্ৰু এখন ব্ৰিজৰ কথা মই লিখিছোঁ, সেইটোও মানে গাঁও পঞ্চায়ত ভিত্তিক দেখুওৱা হৈছে। মই আশা কৰোঁ গাঁও পঞ্চায়ত ভিত্তিক নহয়, এইবিলাক যদি আপোনালোকে বিস্তৰভাৱে মানুহ পঠাই দি ডিপাৰ্টমেণ্টৰ মানুহ ভালকৈ ছাৰ্ভে কৰে, তাত এইটো PWD ৰোডত পৰিব, আৰু এইটো উন্নতি কৰিব লাগে PWD ৰোড লৈ, আৰু ব্ৰিজবিলাক অতি শীঘ্ৰে দিব লাগে। তেতিয়াহে সাত সপ্তাহ